ঠিক আছে ঠিক আছে হয় ধন্যবাদ 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 নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ প্ৰতিবেদন আপোনালোকে প্ৰতিবেদনটো প্ৰথমৰ পৰা শেষলৈকে চাব তেতিয়া সম্পূৰ্ণ কথাবিলাক বুজি পাব আপোনালোকৰ ওচৰলৈ বিশেষ জৰুৰী বুলি লৈ আহিলোঁ এই প্ৰতিবেদনটো প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকে যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ চিহা গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিবেদনসমূহ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি সহায় সহযোগিতা কৰিব তেনেহ'লে পলম নকৰোঁ আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ মই সাদুল্লাৰ কথাটোৰ পৰা আৰম্ভ কৰিব খুজিছোঁ যিদিনাখন ভাৰতবৰ্ষ স্বাধীন হৈছিলে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিলে মহম্মদ তৈয়বুল্লাহ মহম্মদ তৈয়বুল্লাই 15 আগষ্টত দেশ স্বাধীন হৈ গৈছে আগষ্ট মাহৰ শেষ সপ্তাহত মই তাৰিখটো পাহৰি গ'লোঁ এখন চিঠি সেই সময়ত কংগ্ৰেছৰ সভাপতিলৈ লিখিছিলে আৰু সেই চিঠিখনত তৈয়বুল্লাৰ চহী আছিলে তলত বিষ্ণু মেধি আৰু বিমলা প্ৰসাদ চৰিয়া দেৱেশ্বৰ শৰ্মাৰ চহী আছিল আন তিনিজন কংগ্ৰেছৰ জ্যেষ্ঠ নেতাই সেই চিঠিখনত চহী কৰিছিলে সেই চিঠিখনত তেখেতে কৈছিলে যে আমি গম পাইছোঁ সাদুল্লাহ বোলা মানুহজনক আপোনালোকে কংগ্ৰেছলৈ আনিব খুজিছে যি সাদুল্লাই কংগ্ৰেছ অসমখনক পূব পাকিস্তানৰ লগত সংলগ্ন কৰিব খুজিছিল লৈ যাব খুজিছিল আৰু সাদুল্লাহ যদি কংগ্ৰেছলৈ আহে কংগ্ৰেছত এনেকুৱা এটা মুছলিম লবি এইটো মই কোৱা নাই যে তৈয়বুল্লাই কৈ আছে মহম্মদ তৈয়বুল্লাহ যিদিনাখন ভাৰতবৰ্ষ স্বাধীন হৈছিল তেওঁ কংগ্ৰেছৰ সভাপতি আছিল অসম প্ৰদেশ কংগ্ৰেছৰ কৈ আছিলে তেখেতে লিখিছে যে এনেকুৱা এটা মুছলিম লবি শক্তিশালী হৈ উঠিব যিটো মুছলিম লবিয়ে অবিভক্ত গোৱালপাৰা জিলাত সেই সময়ত পূব পাকিস্তানৰ পৰা খেতি কৰিবলৈ অহা মানুহখিনিক উজনি অসমলৈ লৈ যাব আৰু সমগ্ৰ উজনি অসম আৰু জনজাতীয় অঞ্চলসমূহৰ ভাষা সংস্কৃতিৰ প্ৰতি ভাবুকি নমাই আনিব 1947 চনত সেই সন্দেহ প্ৰকাশ কৰিছিল মহম্মদ তৈয়বুল্লাই যি সন্দেহৰ কথা অসম বিধানসভাত যোৱাকালি মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে বিষ্ণুৰাম মেধি দেৱেশ্বৰ শৰ্মা বিমলা প্ৰসাদ চলিয়া আৰু তৈয়বুল্লাৰ যিটো চিন্তা সেই চিন্তাৰ সৈতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চিন্তাৰ কোনো পাৰ্থক্য নাই আজি কংগ্ৰেছ নেতৃত্বৰ পাৰ্থক্য থাকিব পাৰে প্ৰথম কথাটো হ'ল সেইটো মই অনুৰোধ কৰিম কংগ্ৰেছৰ নৱপ্ৰজন্মৰ যিসকল কাৰ্যকৰ্তা আছে সকলো দলতে পঢ়া শুনা কৰা মানুহ আছে ভাল কাৰ্যকৰ্তা আছে সকলো কাৰ্যকৰ্তাই মহম্মদ তৈয়বুল্লাৰ কাৰাগাৰৰ চিঠি আৰু অন্যান্য তেওঁৰ যিখিনি ৰচনাৱলী অসম প্ৰকাশন পৰিষদে কংগ্ৰেছৰ আমোলত প্ৰকাশ কৰিছিল সেইখিনি তেওঁলোকে ভালকৈ পঢ়ি লওক বিমলা প্ৰসাদ চলিয়া ৰচনাৱলীখিনি পঢ়ক বিষ্ণুৰাম মেধি অসম বিধানসভাত দিয়া ভাষণখিনি পঢ়ক সাদুল্লাক কংগ্ৰেছলৈ অনা হ'ল আদৰি অনা হ'ল তেওঁক সাউথ চালমৰাৰ পৰা টিকট দিয়া হ'ল তেওঁ নমিনেশ্যনে কেঞ্চেল হ'ল খেলি ইলেকশ্যন খেলিব নোৱাৰিলে তাৰপিছত 55 চনত তেওঁ ঢুকাই থাকিল এই যে 4-5 বছৰ ৰাজদীপ সাদুল্লাহ কংগ্ৰেছত থাকিল সেই 4-5 বছৰত তেখেতে কংগ্ৰেছত যিটো বাতাবৰণ সৃষ্টি কৰিছিল বিষ্ণুৰাম মেধিৰ গোটেই লিখা সময়ত আপুনি এই বাতাবৰণটো পাব তেওঁ জৱাহৰলাল নেহৰুলৈ যিখিনি চিঠি লিখিছিল আনকি সাদুল্লাই এইখিনি পৰ্যন্ত কৈছিল অসমৰ কংগ্ৰেছ দলটো অসমীয়া মানুহৰ দল হৈ আছে বিষ্ণুৰাম মেধি বিমলা প্ৰসাদ চলিয়া দেৱেশ্বৰ শৰ্মাহঁত অসমীয়া মানুহৰ দল তেওঁলোক মুছলমানৰ নেতা নহয় এই দলটোক মুছলমানৰ দল কৰিব লাগিব নহলে অসমত কংগ্ৰেছ নীতিকে সাদুল্লাইক জৱাহৰলাল নেহৰুক কৈছিলে আৰু হেতুৰ প্ৰতিবাদ তৈয়বুল্লাই কৰিছিল যেটো প্ৰতিবাদ আজি দেৱব্ৰত কৈকাহঁতে কৰিব পৰা নাই দেৱব্ৰত কৈকাহঁতৰ গাত বিমলা প্ৰসাদ চলিয়া বিষ্ণু মেধিহঁতৰ তেজ নাই সাদুল্লাৰ তেজ আছে সেইকাৰণে আজি এই অৱস্থাটো হৈছে হেতু হ'ল পটভূমি মই দাদা আপুনি কৈ থাকোঁতে ডিষ্টাৰ্ব কৰা হেতু হ'ল কংগ্ৰেছৰ পটভূমি দ্বিতীয় কথা আহিল অসম চুক্তি যেটো উদ্বেগেৰে অভিজিৎ শৰ্মাই কৈছে অভিজিৎ শৰ্মাৰ উদ্বেগৰ সৈতে ময়ো একাত্ম মোৰো সেই উদ্বেগ আছে 1985 চনত যেতিয়া অসম চুক্তি মাজ নিশা স্বাক্ষৰ কৰা হৈছিল তাৰ পাঁচদিনাখন দি সেন্টিনেল কাকতত দুদিনৰ পিছত নিবাৰণ বৰাৰ এটা আৰ্টিকল ওলাইছিল নিবাৰণ বৰাই আৰু ডিএন বেজবৰুৱা ছাৰে ধীৰেন্দ্ৰনাথ বেজবৰুৱা ছাৰে নৱদাই জানিব এইটো কথা স্পষ্ট ভাষাত লিখিছিল এই অসম চুক্তিখনক এনেকৈ তৈয়াৰ কৰা হৈছে য'ত এই চুক্তিখন ৰূপায়ণ নোৱাৰ ব্যৱস্থাও কৰা হৈছে সমান্তৰালভাৱে সৰ্বানন্দ সোণোৱাল নথকা হলে আইএমডিটি আইন থাকিলেহেঁতেন সৰ্বানন্দ সোণোৱালৰ কাৰণে আইএমডিটি সুপ্ৰিম কোৰ্টে বাতিল কৰিলে আইএমডিটি আইনখন ৰাখিলে যি আইএমডিটি আইন কংগ্ৰেছে 83 চনত বনাইছিল সেই আইনখন ৰাখি দিলে অসম চুক্তিয়ে অসম চুক্তিৰ প্ৰত্যেকটো দফাত আপুনি চাব এনেকুৱা এটা পইণ্ট আছে যেটো পইণ্টৰ কাৰণে হেতু কাৰ্যকৰী কৰিব নোৱাৰা 1985 চনৰ 14 আগষ্টৰ মাজ নিশা অসম চুক্তি হোৱাৰ পৰা 2024 চনৰ আজিৰ এই তাৰিখটোলৈকে আটাইতকৈ বেছি সময় কংগ্ৰেছ দল অসম আৰু দিল্লীৰ ক্ষমতাত আছে কংগ্ৰেছ দলে সেই কাম কিয় কৰিব নোৱাৰিলে এই কাৰণে কৰিব নোৱাৰিলে যে তেওঁলোকে গোটেই ব্যৱস্থাটো কৰি থৈছিলে অসমৰ মানুহক সেই সময় গোটেইখিনি বুজি পালো অসমৰ দেখি আছো আসুৰ নেতৃত্বৰ অপৰিপক্কতাৰ সুযোগ লৈ মানে তেওঁলোক সেই সময়ত
ৰাজনীতিত এনেধৰণৰ ঘটনা ঘটি গৈছে এইটো আপুনিও জানে ময়ো জানো সৰ্বজন বিদিত কিন্তু আমাৰ কথাটো ৰঞ্জিত কুমাৰ শৰ্মা ডাঙৰীয়া মোৰ কথাটো কমপ্লিট কৰিব আজিৰ পৰিৱেশত আমি মাননীয় মুখ্যমন্ত্ৰীৰ ভূমিকাক লৈ আলোচনা কৰি আছো আজি মাননীয় মুখ্যমন্ত্ৰীয়ে কোৱা আটাইতকৈ যিটো কথাক আপোনালোকে কণ্ট্ৰভাৰ্চিয়েল বুলি কৈ আছে আপুনি নহয় বিৰোধী দলসমূহে কৈ আছে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবৰ কাৰণে কোৱা বুলি কৈ আছে এই কথাটো হ'ল মুখ্যমন্ত্ৰীয়ে সদনৰ পবিত্ৰ মৰ্যাদাত ক'লে যে উজনি অসমলৈ মিয়াৰ আগ্ৰাসন হ'বলৈ মই টকালৈকে নিদিওঁ স্পষ্ট ভাষাত মুখ্যমন্ত্ৰীয়ে ক'লে স্পষ্ট ভাষাত কৈছে আৰু সেই কথাটোত আমি একমত ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তাই সেই কথাটোক মানে এতিয়া চাওক মিয়াৰ আগ্ৰাসনটো এই যে মিয়াৰ সংখ্যাটো বাঢ়িলে ধৰি ললো আমি আমচুৰ কথাকে ক'লো বা কংগ্ৰেছৰ কথাটোকে মানি ললো হিতেশ্বৰ শইকীয়াই ইটানগৰত উত্তৰ পূৰ্বাঞ্চলৰ কংগ্ৰেছৰ কনফাৰেন্সত যে কৈছিলে 40 লাখ বিদেশী অসমত আছে আৰু জমিয়তৰ এটা ধমকিৰ পিছত তেওঁ কৰিলে মইতো কোৱাই নাছিলো উইথড্ৰ কৰিছিলে শ্ৰীপ্ৰকাশ জয়সৱাল কংগ্ৰেছৰ গৃহমন্ত্ৰী পাৰ্লিয়ামেণ্টত ষ্টেটমেণ্ট দিলে পাৰ্লিয়ামেণ্টৰ ৰেকৰ্ডিংছত আছে এইটো কথা যে অসমত কিমান আছে 80 লাখ বাংলাদেশী বিদেশী আছে মইতো কোৱা নাই এইটো কথা কংগ্ৰেছৰ ষ্টেটমেণ্ট শ্ৰীপ্ৰকাশ জয়সৱাল কংগ্ৰেছৰ গৃহমন্ত্ৰী নবদা হয়নে নহয় কংগ্ৰেছৰ গৃহমন্ত্ৰী আছিল নে অভিজিৎ হিতেশ্বৰ শইকীয়া ইটানগৰত গেগংগাপাং আৰু হিতেশ্বৰ শইকীয়া ষ্টেটমেণ্ট আছিলে যে এন চি জমিৰ গেগংগাপাং আৰু হিতেশ্বৰ শইকীয়া তো সেইটো এই সংখ্যাটো মই গোটেইখিনি কথা বুজি পাইছো কিন্তু মূল কথাটো শুনক চাওক এইবোৰ আমি দেখি আহিছো আৰু যিসকলে জনা যিসকলে পঢ়া শুনা কৰা মানুহ আনহে নালাগে ৰাজনীতি কৰা মানুহখিনিও যিমান পাৰে বিষয়বোৰ অধ্যয়ন নকৰাকৈ থকা নাই হয়তো কোনোবাই কৰা নাই সেইটো পৃথক কথা কিন্তু আমি সকলোৱে সামগ্ৰিকভাৱে কথাখিনি জানো কিন্তু এতিয়া মূল প্ৰশ্নটো হৈছে মানুহখিনি বিদেশী নে স্বদেশী এতিয়া চাওক মানে এই মানুহখিনি বিদেশী নে স্বদেশী স্বদেশী নিৰ্ণয় কৰিবলৈ এনআৰচি অসম চুক্তি আছে 6 নম্বৰ দফাটো ইতিমধ্যে এনআৰচি ইয়াত 19 লাখে ওলালে 19,000 লাখ ওলালে যেটা আমি আগবাঢ়িব পৰা নাই ধোঁৱা চাকত তুলি থৈছে শৰ্মা ডাঙৰীয়া মই আপোনাক সুধিছো আপুনি যদি খিলঞ্জীয়া গতিকে আপোনালোকৰ চৰকাৰ মই কংগ্ৰেছৰ মানে ঠিক আছে মই এটা বিৰতি লৈ লওঁ 1 মিনিটৰ বিৰতি 1 মিনিটৰ বিৰতি আহি আছো 1 মিনিটৰ বিৰতি আহি আছো ৰাজপথলৈ আকৌ ওলাব লাগিব নেকি আকৌ আমি ৰাজপথ তেজেৰে তুমৰলি হোৱা দেখিম নেকি সেই পৰিৱেশৰ মাজলৈ আমাক ঠেলি দিয়া হৈছে নেকি মই ভাবোঁ আণ্ডাৰগ্ৰাউণ্ডটো সেইটো আছে অলৰেডি আছে আপুনি যিমানে যি হওক শান্তিপূৰ্ণ অসমলৈও আণ্ডাৰগ্ৰাউণ্ড সেইটো সদায় আছে সেইকাৰণে বস্তুটো তৎক্ষণাত সমকে জ্বলি উঠিছে নহ'লে এটা ৰেপ ইঞ্চিডেণ্ট অসমততো সপ্তাহত ৰেপ ইঞ্চিডেণ্ট হয় কিন্তু এটা ৰেপ ইঞ্চিডেণ্ট কি কাৰণে ইমান হেৰি গ'লে আণ্ডাৰগ্ৰাউণ্ডটো আছে মই ভাবোঁ 79 আন্দোলন হ'ল আমি সকলোৱে যা যোগদান কৰিলোঁ আমাৰ এটা বছৰ গ'ল চুক্তিখন অত্যন্ত গণ্ডগোলীয়া চুক্তি এখন আছিল মই ভাবোঁ সেই সময়ত বেষ্ট চুক্তি আছিল আচলতে নাই কিন্তু কি কাৰণে সদৌ অসম ছাত্ৰ সন্থা ইভিন ইনক্লুডিং AGP কি কাৰণে তেওঁলোকে সেইটো ষ্টিক কৰি আছে তেওঁলোকে এই লাইনটো কিয় নকয় যে 85 চনত আমি 71 মানি লৈছিলোঁ নাও উই কেন কাম ডাউন টু 51 এই লাইনটো কিয় ক'ব নোৱাৰে এইটো কি শিলৰ ৰেখা নেকি অসম চুক্তি দফাই আখৰ ৰেখা মানিব লাগিব আমিতো 71টো 81 কৰিব দিয়া নাই আমি 51 ক'ব দিছোঁ আইডেণ্টিফাইড ফৰেইনাৰ মই সেইটো খেদিব কোৱা নাই সম্ভৱ নহয় আপুনি বাংলাদেশ কেনে খেদিব বাংলাদেশৰ নিজৰে মানুহ বেছি কিন্তু তেওঁলোকতো আইডেণ্টিফাই কৰি ষ্টেটলেছ কৰে বা তেওঁলোকক অন্য স্তৰত ৰিহেবিলেট কৰে সেইটো ব্যৱস্থা হ'ব পাৰে নাই ভাৰত চৰকাৰে কি কাৰণে অসমৰ এটা ক্ষুদ্ৰ এটা কমৰিম ইমান বজাৰতে কি কাৰণে জাপি দিলে ভাৰতৰ মাটিকালি অসম মাটিকালি এটা প্ৰপৰ্চনেট কিয় তেওঁলোকে হেৰিটো শ্বিফটিংটো নকৰিলে সেইটো কাৰণে মই ভাবোঁ কংগ্ৰেছ সদায় দায়বদ্ধ হৈ থাকিব কিন্তু বিজেপিয়েনো কি কৰিলে 10টা বছৰে বিজেপিয়ে প্ৰধানমন্ত্ৰীটো কৈছিলে তালিয়াবলৈ বান্ধিবলৈ সেই প্ৰধানমন্ত্ৰী এতিয়াতো বন্ধ কৰিছে সেইকাৰণে মই ভাবোঁ কি প্ৰত্যেকটো পলিটিকেল পাৰ্টিৰ নিজস্ব স্বাৰ্থ আছে তেওঁলোকৰ ক্ষমতা লাগিব তেওঁলোকে জীয়াই থাকিব লাগিব তেওঁলোকৰ সক্ৰিয় হ'ব কিন্তু অসমীয়া জাতিয়ে মই ভাবোঁ কাম কৰিব লাগিব আৰু বিগ বাষ্পটো থকাৰ পাছত আমি কাম কৰিব লাগিব অসমীয়া মানুহে ইণ্টেলেকচুৱেলি মই ভাবোঁ ষ্ট্ৰং অসমীয়া মানুহ কিন্তু অলপমান শাৰীৰিক পৰিশ্ৰম আমি হয়তো কৰাৰ দৰকাৰ আছে আমাৰো এইটো কালি এজন ব্যক্তিয়ে লিখিছে যে তেওঁ হোলচেলৰ যেতিয়া তেওঁলোকে শাক পাচলিৰ যেতিয়া ব্যৱসায় আৰম্ভ কৰিবলৈ লৈছিল যেতিয়া তেওঁলোকে 3 টকাত বিক্ৰী কৰি আছিল মিয়া মানুহে 2.5 টকা কৰি দিলে যেতিয়া তেওঁলোক 2.5 টকালৈ নামিল তেওঁলোক 2 টকালৈ নামি দিলে তাৰপিছত তেওঁলোকে যেতিয়া 2.5 টকাটোতে ধৰি ৰাখিব খুজিলে 1 টকা 25 পইচালৈ নামি দিলে এনেধৰণে কিছুমান কথা লিখিছে মোৰ যদি ভুল হোৱা নাই মৃণাল গোস্বামীয়ে লিখিছে তেখেতে মোলৈ পঠিয়াইছিলে তেখেতৰ লিখাখিনি তেখেতৰ নিজৰ জীৱনৰ অভিজ্ঞতাৰ কথাখিনি এই কথাটো তেখেতে কৈছিলে গতিকে ক'ৰবাত নহয় ক'ৰবাত এই কাম বন কৰাৰ ক্ষেত্ৰত তেনেধৰণৰ এটা এজেণ্ডাৰে আগবাঢ়িয়ে কৰা হৈছে নেকি সেইকাৰণে আমাৰ চৰকাৰখন লাগে সেইকাৰণে চৰকাৰ কি কাৰণে লাগে চৰকাৰ লাগে স্থানীয় যুৱক যুৱতীক যাতে সুবিধা দিব পাৰে আজি ফিচাৰীক লৈ কেন্দ্ৰ চৰকাৰে বহুত
অসমত আঁচনি লৈছে সেইটো অসমত ইমপ্লিমেণ্ট কৰা অসমত খাল নদী বিল ভৰি থকা আমি কি বাহিৰৰ মাছ আনিব লাগে সেইটো কাম কৰা আৰু অসমীয়া জাতি চৰকাৰৰ যিখিনি আঁচনি পাইলো চৰকাৰৰ যিখিনি আঁচনি আঁচনিখিনি গাড়ীগাঁও গৈ নাপায় কিন্তু মৰিগাঁও চৰ অঞ্চলটো আগতে গৈ পায় কিয় মোক কওক গাড়ীগাঁও খিলঞ্জীয়া মুছলমানৰ ঠাই তাতে কিয় গৈ নাপায় মৰিগাঁও চৰ কেনেকৈ গৈ পায় নহয় আমি এতিয়া মিয়া মানুহখিনিক লৈ কৰিম কি এইটোতো আৰু বাইদেউটো এটা সমাধান সূত্ৰ ওলাব লাগিব নে মিয়া মানুহখিনিক লৈ কৰিব কি প্ৰত্যেকগৰাকী মিয়া মই কথাটো কৈছো কাৰণ আপুনি এতিয়া এই প্ৰশ্নখিনিটো কৰিব লাগিব যে মিয়া মানুহখিনিক লৈ কৰিব কি তেওঁলোকৰ মাজত ৰাজনীতি নহয় মই অভিজিৎ শৰ্মা সুধিলো কৰিব কি আপোনাৰ পৰামৰ্শ কি এতিয়া প্ৰথম কথাটো হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ক'লোৱে আপোনাৰ ষ্টেণ্ডক আমি ৱেলকাম কৰিছোঁ কিন্তু আপুনি যিটো প্ৰক্ৰিয়াৰে কৰি আছে সেনেকৈ নহয় NRC উন্নীতকৰণ কৰক 6A ক্লজ কৰক জনজাতিকৰণ জাতিটোক উদ্ধাৰ কৰিবলৈ এটা বাকচত সুৰক্ষিত কৰি বচাই ৰাখক যাতে এনেকুৱা ধৰণৰ সন্দেহজনক নাগৰিকে যাতে আমাক ধ্বংস কৰিব নোৱাৰে প্ৰথম কথা ঠিক আছে লাষ্ট এটা মই আহ্বান জনাম হয় হিন্দুৱে হওক মুছলমান হওক অসমত বাস কৰি থকা বৰ্তমান যিখিনি আমি বাস কৰি আছোঁ আমি যাতে উত্তেজিত নহওঁ যুদ্ধৰ ফালে যাতে আমি নাযাওঁ মাৰপিট যাতে ফালে যাতে আমি নাযাওঁ আমি সকলো সংযম হৈ থাকিব লাগিব ৰাজনীতিৰ পাক চক্ৰত যাতে আমি নোসোমাওঁ নহয়